হায়দৰাবাদৰ সৈতে থকা স্মৃতি সুঁৱৰি আৱেগিক ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন ডেভিড ৱাৰ্নাৰ হৃদয়ত আছে নিজামৰ চহৰত খ্যাত হায়দৰাবাদৰ প্ৰতি এক সুকীয়া স্থান। তেলেগু ক্ৰিকেট অনুৰাগীসকলৰ সৈতে তেওঁৰ আছে এক বিশেষ সম্পৰ্ক, কিয়নো প্ৰাক্তন ক্ৰিকেটাৰগৰাকী জড়িত হৈ আছিল IPLৰ অন্যতম ফ্ৰেঞ্চাইজি দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে তেলেগু ছবিৰ নৃত্যৰ আধাৰত ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰিছিল। তেওঁ সামাজিক মাধ্যমৰ একাউণ্টৰ লগতে একাধিক তেলেগু সংলাপৰো লিপছিং কৰিছিল। ডেভিড ৱাৰ্নাৰ এই পষ্টসমূহ তেলেগু ক্ৰিকেট অনুৰাগীৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল আৰু সমানে সমানে তেওঁলোকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে প্ৰায় তেলেগু অনুৰাগীসকলৰ প্ৰশংসাৰে উপচাই তোলে। শেহতীয়াকৈ খেলুৱৈগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই একেই ছবি পৰিস্ফুট হৈছে। 37 বছৰীয়া ৱাৰ্নাৰে ৰঙীন পোহৰৰ মাজত জিলিকি থকা হায়দৰাবাদৰ চাৰমিনাৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ শিৰোনামত লিখিছিল এনেদৰে, "মোৰ প্ৰিয় ঠাইবোৰৰ ভিতৰত অন্যতম, যাক মই প্ৰায়ে মনত কৰোঁ"।